আছে নি আমার ক্যামেরা উল্টা আমার যেটা ক্যামেরাটা ব্যাক হয়ে থাকে যে গতিকে উপায় নাই দে আমাৰ এইটো নৱজিত হাজং হয় চাচোন মানে এইটো কম দামী মোবাইল লৈ আছে সি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে মনিটাইজেশ্যন সোনকালে হয় আপোনালোকে চাই আছে হাজং এন মানে হাজং ডাবল এন আজি যে এইটো শিশু দিৱস হয় আৰু সেই শিশু দিৱস উপলক্ষে আজি আমি চিমেণ্ট চাপৰিত থকা দোলাকাষৰা প্ৰাথমিক বিদ্যালয়ৰ ডিষ্ট্ৰিক্ট ৱাইজত শিশু দিৱস আয়োজন কৰিছোঁ আৰু সেই শিশু দিৱসলৈ এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক তালৈকে লৈ যাম আৰু আজিৰ দিনটোৰ কাৰ্যসূচী যিটো শিশু দিৱসৰ কাৰ্যসূচী সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চাই থাকিব আৰু আমিনো কেনেকৈ কাৰ্যসূচী পালন কৰিছোঁ ৰূপায়ণ কৰিছোঁ কেনেকৈ কৰিছোঁ কিন্তু সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা আজি যিটো শিশু দিৱস আৰু শিশু দিৱস উপলক্ষে বৰ ধুনীয়া ধুনীয়া ছোৱালীজনী দেখিছোঁ গতিকে কোৱাচোন তোমালোকে ক'ৰ পৰা আহিছা হা মেডেৰে বেৰা ক'ত আছে এইটো ওচৰত হা বগীবিলৰ পাৰৰ পৰা আহিছে আপুনি নেকি আপুনি লগত আহিছে বহুত দূৰৰ পৰা আহিছে বগীবিলৰ পাৰৰ পৰা আহিছে বুলি কৈছে বহুত ভাল হৈছে লগতে মোৰ পাৰ্টনাৰৰ নেথাকিলে ভালেই নালাগিব এই বিলজিন দলে মোৰ পাৰ্টনাৰ সকলো মোৰ পাৰ্টনাৰ এতিয়া মই ভিতৰৰ পৰিৱেশ অকণমান দেখাম বুলি ভাবিছোঁ তাৰমানে আজি যিহেতু আমি শিশু দিৱস ডিষ্ট্ৰিক্ট জিলা ভিত্তিকত পাতিছোঁ সেইবাবে আহি আছে ইয়াত দেখাবলৈ পৰিৱেশ দেখুৱাই আছোঁ আমাৰ বিষ্ণু চুতীয়া নহয় আহিলৈ চলি আছে পূৰা এইটো কি কাম মেগাজিনৰ কাম নহয় জানো পাছত চাব মানে ই মেগাজিন যিহেতু আমাৰ প্ৰস্তুত হৈ আছে অনুৰণন নামটো অলপ মানে অনুৰণন ইয়াৰ অৰ্থটো সম্পূৰ্ণ মই সিমান নাজানিম নেকি Sutalate সকলোকে উদ্বুদ্ধ কৰিব গতিকে আমি ছাত্ৰ ছাত্ৰীসকললৈ অনুৰোধ তেওঁলোকে যাতে অনুষ্ঠান শেষ কৰিলোঁ বুলি ভাবি ঘৰলৈ গুচি নাযায় আমাৰ মাজত আছে প্ৰায় আমি এইখিনি লগ পাই আছোঁ আৰু যিহেতু আমাৰ কামটো একেলগে হৈ আছে সেই তেনেকৈ একেলগে লগ পাই আছোঁ কাম কৰি আছোঁ গতিকে আমাৰ ছাত্ৰ ছাত্ৰী বিভিন্ন দূৰ দূৰণিৰ আহিছে সিহঁতক দেখুৱাই দিছোঁ অলপ ওচৰৰ পৰা দেখুৱাই দিওঁ দেখুৱাই আছোঁ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন বিদ্যালয়ৰ পৰা আহিছে গতিকে তোমালোকে কোন স্কুলৰ পৰা আহিছা কোন স্কুলৰ পৰা আহিছা হা তাদুনীয়া অঁ তাদুনীয়াৰ পৰা আহিছে সিহঁতে বহুত দূৰৰ পৰা আহিছে আৰু লগতে দেখিবলৈ পাইছোঁ বৰ ধুনীয়া তুমি কোন স্কুলৰ পৰা আহিছা কোন স্কুলৰ পৰা আহিছা সোণালী চাপৰি এই সোণালী চাপৰি দূৰৰ পৰা বহুত দূৰই ক'ব লাগিব গতিকে অঁ বাইদেউ নমস্কাৰ হয় 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 অলপ ভিডিঅ' কৰি আছোঁ ল'ৰা ছোৱালীকালৈ এনেকৈ আৰু বহুত তোমালোকে নাচা হৈ গ'ল নাই হয় ন তোমালোকে অলপ পিছৰ হ'ব তেনেহ'লে ভিডিঅ' কৰি থকাৰ মাজতে মই বন্ধু কেইজনক লগ পাইছোঁ তোমালোকে নেদেখালে ভাল লাগিব জানো কিবা এটা হাই হেল্ল' কৰি ভাল লাগিছে ভাল লাগিছে উল্টা আছে নি আমাৰ কেমেৰা উল্টা আমাৰ যেটা কেমেৰাটো বেক হৈ থাকে যে গতিকে উপায় নাই দে আমাৰ এইটো নৱজিত হাজং চাচোন মানে এইটো কম দামী মোবাইল লৈ আছে সি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে মনিটাইজেশ্যন সোনকালে হয় হ'লে নেকি হ'ব হ'ব হয় যাতে ভাল মোবাইল এটা লৈ ৰাইজক যাতে ভাল ভাল ভিডিঅ' দেখুৱাব পাৰে হয় জানো সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ কৰিয়ে দিয়ক লাইক কৰি দিয়ক আৰু এতিয়া লগে লগে কৰিয়ে দিয়ক কৰি আছে যদি গতিকে খুব ভাল লাগিল মানে এনেকৈ ধৰণে আৰু অঁ অঁ এই ছাবস্ক্ৰাইব বুলি লিখাই আছে তাত চুইয়ে দিয়ক নেকি হয় মোৰ বন্ধু আমাৰ হাজং ছাৰে নতুনকৈ ইউটিউব চেনেল খুলিছে আৰু তেখেতক অলপ সহায় কৰক ৰাইজে ছাবস্ক্ৰাইব কৰক আপোনাৰ কৰি দিয়ক লাইক কৰক কমেণ্ট কৰক সকলো আৰু আগুৱাই যায় হয় হয় তাৰে আমাৰ নৃত্যকলাৰ ঢেৰ আছে বহুত কেইটাই আছে মই অলপ দেখুৱাই দিছোঁ বাৰু এইকেইজনী আমাৰ নাচনী কেইজনী নাচা হ'ল তোমালোকৰ নাচিলা অঁ কি গানত নাচিলা তোমালোকে বা তুমি মই চাবই নাপালোঁ মই এতিয়া আহিছোঁ এই ভিডিঅ' কৰি লৈছোঁ তোমালোকক দেই কোন স্কুলৰ পৰা আহিছা তোমালোকে কোন স্কুলৰ পৰা আহিছা হা অঁ জোনাই নি অঁ চিমেণ্ট চাপৰি সুন্দৰ বহুত ভাল লাগিছে আৰু দেখুৱাই আছোঁ সেই চুকলৈ যাওঁ তোমালোকে কোন স্কুলৰ পৰা আহিছা কোৱাচোন অঁ জেউতি নে দোলাঘাট নহয় জানো হা কি কৰিলোঁ অঁ হেঞ্চ বুলি কয় ন অঁ ধুনীয়াকৈ ইয়াতে ওলাই আহিছে বহুত ভাল লাগিছে
সকলোৱে এবাৰ চেল্ফি এটা লৈ লওঁ দেই বৰুৱা ছাৰ স্কুল নেকি বৰুৱা ছাৰ হা বৰুৱা ছাৰ স্কুলৰ মোৰ পাৰ্টনাৰ বৰুৱা তেখেতৰ ষ্টুডেণ্ট ভাল লাগিল ধুনীয়া আছে তোমালোকে নাচালে ধুনীয়া আছে চাইছোঁ মই ৰেকৰ্ড কৰিছোঁ ইয়াত দেই ওচৰ চুবুৰীয়া বিদ্যালয়ৰ লগতো কেনেধৰণে তেওঁলোকে সহপাঠীৰ লগত মিলেৰে থাকিব পাৰিব এই কথাখিনি শিকিব আৰু বিশেষ যি অনুষ্ঠান আছে এই অনুষ্ঠানৰ কথা আপোনালোকে কাৰ্যসূচীত গমেই পাব কিন্তু মই এতিয়া ভাল লাগিছে মই সোমাই আহোঁতে এইখন যিহেতু জিলাকাষৰীয়া প্ৰাথমিক বিদ্যালয় ইয়াতে বেলেগ দুজনমান ছাত্ৰই মাত নাজানে মই তেওঁলোকক মাত লগোৱাৰ লগে লগে সুধিলোঁ তোমালোক এইখন বিদ্যালয়ৰ ছাত্ৰ নেকি ক'লে নহয় বাইদেউ আপুনি যে সিদিনাখন কৈছিলে আমি খেৰণী প্ৰাথমিক বিদ্যালয় গতিকে এই যে ছাত্ৰ ছাত্ৰীসকলে এখন বিদ্যালয়ৰ পৰা এখন বিদ্যালয়লৈ আহি এটা নতুন পৰিৱেশত ধুনীয়াকৈ নিজক ইমান ধুনীয়াকৈ মানে তেওঁলোকে খাপ খুৱাই ল'ব পাৰিছে এইটোৱে আচলতে আমাৰ শিক্ষাৰ প্ৰকৃত আমাৰ উদ্দেশ্য আৰু লক্ষ্য গতিকে মই আশা কৰিছোঁ এই অনুষ্ঠানটোৱে কেৱল গীত মাতৰ কথাই নহয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মিলা প্ৰীতি সৌহাৰ্দ্য বৃদ্ধি কৰাৰ লগতে আমি ভাৰতৰ যি একতাৰ কথা কওঁ সেই একতাৰ কথাও যাতে তেওঁলোকৰ কামত কাজত সকলোতে প্ৰতিফলিত হয় সেয়াই মই আশা কৰিম আৰু শেষত মই ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু যি পবিত্ৰ জন্ম দিৱসত তেখেতৰ ৰাজু ডেকাক লগ পালোঁ ধন্যবাদ আজি কাৰ্যসূচী কেনে হৈছে তামাম কাৰ্যসূচী হৈছে মানে একদম প্ৰথম বাৰ্ষিক শিশু সমাৰোহ পাতিছে আমাৰ টেট উত্তীৰ্ণ শিক্ষক সমাজৰ এই ধেমাজি জিলা সমিতিয়ে দোলাকাষৰীয়া প্ৰাথমিক বিদ্যালয় চিমেঞ্চাবৈত তামাম মানে একদম আৰু আজি যিকেইজনে ষ্টুডেণ্টছে অংশগ্ৰহণ কৰিছে সুন্দৰ পাৰ্টিচিপেট কৰিছে নহয় জানো বহুত ভাল লাগিছে এটা কাষ্টৰ পৰা মানে ইয়াত পাৰ্টিচিপেট কৰা দেখা গৈছে খুব ভাল লাগিছে এনজয় কৰিছোঁ আচলতে বহুত দিনৰ মূৰত এনেকুৱা এটা মানে কাৰ্যসূচী এনজয় কৰিছোঁ বহুত ভাল লাগিছে আৰু এনেধৰণৰ অনুষ্ঠান কৰি থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল অলপ উন্নত হ'ব বুলি ভাবিছোঁ নিশ্চয় মই ইজনে সিজনৰ লগত দেখি সংস্পৰ্শলৈ আহি খুব ভাল পাব নহয় জানো যিহেতু আমি প্ৰাথমিক বিদ্যালয়ত কাম কৰোঁ আৰু প্ৰাথমিক বিদ্যালয়ত যিসমূহ গাঁও মানে মিক্স আমাৰ অঞ্চলবিলাকত মিক্স প্ৰায় কম থাকে গতিকে আমি ইয়াত এটা মিক্সিং কৰিব পাৰিছোঁ মানে সমন্বয় কৰিব পাৰিছোঁ সেইটো কাৰণে ভাল লাগিছে বেলেগ ঠাইৰ গাঁৱৰ এটা কালচাৰ আৰু বেলেগ এখন গাঁৱৰ কালচাৰৰ মাজত তেওঁলোকে আদান প্ৰদান কৰিব পাৰিছে এইটো এটা খুব ভাল পদক্ষেপ লৈছে এইটো অব্যাহত থাকক বুলি মই ভাবিছোঁ মই সেইটো ভাবিছোঁ গতিকে তাৰ আৰু এটা পৰিৱেশ দেখুৱাই দিওঁ ধুনীয়াকৈ খোৱা বোৱা চলি আছে খোৱা বোৱা পৰ্ব হৈ আছে অলপ নাচ গানটো অলপ সামৰণি হৈছেগৈ খোৱা বোৱা পৰ্ব চলি আছে গতিকে সমাগমলৈ বেছি ভিতৰ পৰিৱেশ দেখুৱাই আছোঁ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে সদৌ অসম প্ৰাথমিক খানা পৰ্ব সুৰজ পাণ্ডে পাৰ্টনাৰ কেনেকুৱা লাগিছে খানা পৰ্ব মস্ত কিন্তু নিৰামিষ যেনিবা একো নাই নহয় জানো একো নাই নিৰামিষ হ'লেও ভাল হৈছে নেকি হয় হয় এনেকৈ খোৱাৰ পৰিৱেশ মই আপোনালোকক অলপ দেখুৱাই লৈছোঁ
কিন্তু ষ্টেণ্ডিং চিটি খানা চিটিৰ টাউনৰ চহৰত যেনেকৈ খোৱা হয় তেনেকৈ দেখুৱাই দিছোঁ এনেকৈ খোৱা সমাগম চলি আছে